মানিকপুৰৰ হিলঘাগৰিত সংঘটিত হৈছে মৰেল পুলিচগিৰি ঘটনা। পুৱাতে হিলঘাগৰিৰ আনছাৰ আলীৰ মাকক আলী হুছেইনৰ নেতৃত্বত ফজল হক, আলিয়া খাতুন, আকলিমা খাতুনে ঘৰত গৈ মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে। এইখিনিতে ক্ষান্ত নাথাকি সন্ধিয়া আনছাৰ আলীয়ে কামৰ পৰা ঘৰলৈ আহি থকাতে ৰাস্তাৰ পৰা টানি নি গছত বান্ধি বেয়াকৈ মাৰধৰ কৰে আৰু মাৰপিটৰ সমগ্ৰ ঘটনা এজন লোকে আবদ্ধ কৰে মোবাইলত আৰু ঘটনাস্থলীত গিৰুকাবাৰী তহলদাৰী আৰক্ষীয়ে উপস্থিত হৈ আনছাৰ আলীক উদ্ধাৰ কৰে। লগতে ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড আলী হুছেইনক আটক কৰি থানালৈ লৈ যায়। আনছাৰ আলীৰ লগতে মাতৃয়ে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। জানিব পৰা মতে আলী হুছেইনৰ পৰিয়ালত দুজনকৈ নাবালিকা ছোৱালী বিয়া দিয়াত আনছাৰ আলীৰ পৰিয়ালে প্ৰতিবাদ কৰাত এই মাৰপিট সংঘটিত কৰে আলী হুছেইনৰ পৰিয়ালে। আনছাৰ আলী আৰু তেওঁৰ মাতৃক মাৰপিট কৰি ক্ষান্ত নহৈ আলী হুছেইনৰ পৰিয়ালে তেওঁৰ ঘৰ ভাঙি পেলায়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু যি সময়ত মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে তেনে সময়তে বাল্য বিবাহ কৰি মৰেল পুলিচগিৰি দেখুওৱা পৰিয়ালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ গাঁওবাসীয়ে জনাইছে আহ্বান। কামৰ পৰা খালি আহিছোঁ, আহি কিনে গা পা ধুই কিনে মই দৰকাৰ পৰা যাম। ইয়াৰ মাজতে মোৰ মিতে ইয়াতে মাতছে পাৰ্টনাৰ সি মাতছে তাৰ লগত গল্প পাৰ নাই নে সি মানি গ'ল যাই কয় ঐ তোৰ কি হৈছে বজাৰ যাই আছোঁ কয় কিবা বোলে কৈছা মোৰ বেটীক কৈছ মোৰ ঘৰত চাওঁ। মই কৈছোঁ যে কিবা হৈছে, মই গালি পাৰছোঁ তোৰ বেটীক, তই মোৰ ঘৰত যা, মোৰ ঘৰত মানুহ আছে কমচে কম 100 মানুহ আছে, সেইগিলা মানুহটো শুনছে নহয়। কি কৈছোঁ মই কি গালি পাৰছোঁ এইগিলা মানুহটো শুনছে, তাৰ পৰা শুনবি না শুনি কিনে কি কৰিছে আমাৰ পৰিয়াল তাৰ বাবা তাৰ মা তাৰ বেটি এই সৰু ল'ৰা পাৰাই লৈ আহিছে, লৈ আহি একদম মোক পাঞ্জৰা দি ধৰিছে। ইয়াতে দুটা মানুহ আৰু এৰাব খুঁজছে, এৰাব পৰা নাই। কেইজনে মানছিল আপোনাক বান্ধিছিল কেইজনে গছত বান্ধিছে? তাৰ বেটি গো আলী, আলীর বেটি আর আলী মারছে স্যান্ডেলে দিয়ে কুপাইছে আলীর বেটি তো আলী ডাঙায় নাই কিন্তু আলীর বেটি ওই রাস্তাতে পাঁচরা পাঁচরি করতে ধরছে। মানে আগতো এনেকা হয়েছিল, আমি শুনা পাইছো যে আজি বোলে ল'ৰাটো গৈছিল কামৰ পৰা আহিছে, আহি ঘৰৰ পৰা আৰু বজাৰ কৰিবলৈ যাব নেকি, সেই ল'ৰাটোক ৰাস্তাৰ পৰা লৈ বান্ধিছে, বান্ধি দুৰৱস্থা কৰিছে, মাৰপিটো কৰিছে। এইবিলাক মানে সিহঁতৰ পৰিয়ালটো আৰু সিহঁতৰ পৰিয়ালত বাল্য বিবাহ আছে, সেই বাল্য বিবাহটো ৰোধ কৰিব লাগে। মানে তদন্ত কৰি এইটো চৰকাৰে এইটো কি কৰিব লাগে, বিহিত ব্যৱস্থা ল'ব লাগে। আনছাৰ আলী, আলী হুছেইন, আলী হুছেইনে বান্ধিছে। এনে ঘটনা এইখন ঘৰত না বাল্য বিবাহৰ কাৰণে সেইখন সংঘৰ্ষত বহুত দিনৰ পৰা কাজি কেঁচাল হৈ থাকে, মাৰপিটো হৈ থাকে। মাজে মাজে আমি ৰাইজৰ মানুহ বহি মীমাংসা কৰিছো, তথা সি তাৰ মাজতে সিহঁতে উগ্ৰ হৈ থাকে। এইটো বাল্য বিবাহ যিহেতু এটা কাজি সমাধা হ'লে সিহঁতে সমাধা কৰিব লাগিব, কিন্তু সেইটো নমনা কৰি এই ৰাইজকো নমনা কৰি আজি কাম কৰি যোৱা ল'ৰা এটাক জোৰজবস্তি লৈ যে গাছত বান্ধি দুৰৱস্থা কৰাৰ ফলত আজি ৰাইজে একগোট হৈ আমি বিহিত ব্যৱস্থা প্ৰশাসনৰ হাতত উঠাই দিছো। কিয় এই ব্যক্তিজনক ৰাস্তাৰ পৰা টানি নি মাৰিব লগা হ'ল? তাৰমানে সিহঁতৰ ঘৰত আজি ছোৱালী ৰাতিপুৱা বোলে কিবা এটা কাজিয়া হৈছিল, আমি এইটো নাজানো। যেনিবা তাৰ মাওটাক বোলে মাৰছে, মাওটা চিৰিয়াছ, এতিয়া হস্পিটেল লৈ গ'ল। তাৰ ছোৱালীটো মাৰা বুলি শুনছো আৰু কি, কিন্তু আমি নিজে দেখা নাই। কিন্তু সেইটো লৈ এই যে কিবা কেঁচা কিছু কিবা মাইকীটো যে কেছ কৰিছিলে, সেই আগষ্টত তাৰ ল'ৰাটোক সি যোৱাতে ধৰি বান্ধিলে। আজি যিজন ল'ৰা মাৰি খালে ল'ৰাটোৰ নাম কি আছিলে? আনছাৰ আলী। তাৰ মাককো মাৰিছে, এতিয়া মানে হস্পিটেলত আছে। প্ৰশাসনক এতিয়া আবেদন জনাইছে, তাৰ উচিত বিচাৰ হ'ব লাগে। মানিকপুৰৰ পৰা কেৰামত আলীৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।